নমস্কাৰ, অন্য এটা নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আছাম এইচএছ ৰিজাল্ট ASSEB ক্লাছ 12 ৰিজাল্ট যি ডিক্লেয়াৰ কৰিবলৈ গৈ আছে আৰু ইয়াৰ সকলোবিলাক আপডেট আপোনালোকক এই ভিডিঅ'তে জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাব। এতিয়া যদি আমি চাওঁ তেন্তে আছাম এইচএছ ৰিজাল্ট ডেট হওক কেনেকৈ চেক কৰিব, অফিচিয়েল কিবা আপডেট আছে নি সকলোবিলাক জনাই দিম। এতিয়া যদি আমি চাওঁ ৰিচেণ্টলি এই বছৰ যি 2026ৰ কাৰণে এইচএছ এক্সাম হৈছিল তাত 3,30,744জন কেণ্ডিডেট আছিল আৰু তাৰ ইতিমধ্যে ৰিজাল্ট ঘোষণা কৰিব 28 তাৰিখে। যদি আপুনি 28 তাৰিখে ভিডিঅ'টো চাইছে তেন্তে ডেছক্ৰিপশ্যনত গৈ পিনি ভিডিঅ'টো লিংকত গৈ পিনি আপোনালোকে ৰিজাল্টসমূহ চাবই পাৰিব। নতুবা যদি আপুনি তাৰ আগত চাইছে তেন্তে ভিডিঅ'টো যিমান পাৰে আপোনাৰ ৰিলেটিভছত কোনোবা যদি আছে শ্বেয়াৰ কৰিব। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ এটা পোষ্টত আপোনালোকে দেখাই পাইছে যে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টছ উইল বি ডিক্লেয়াৰ্ড অন 28 এপ্ৰিল। আৰু ইয়াৰ কাৰণে আপোনালোকে চেক কৰিবলৈ বহুতকেইটা ৱেবছাইট আছে বা আগতীয়াকৈ চেক কৰিবলৈ কেনেকৈ পাৰিব। ইয়াৰ কাৰণে প্ৰথম যদি চাই তেন্তে আপুনি iresults.net গৈ যাব পাৰে, নতুবা যি ASSECৰ অফিচিয়েল ৱেবছাইট ASSEC.assam.gov.in গৈ চাব পাৰে। কিন্তু এটা ৱেবছাইটতে গ'লে আপোনালোকৰ লেট হ'ব পাৰে, সেইকাৰণে আপোনালোকৰ আগত বহুতকেইটা ৱেবছাইট মই জনাই দিছোঁ আগতীয়াকৈ। এইকেইটা যদি চাই আপোনালোকে ASSEC.assam.gov.in, iresults.net, iresults.in, results.shiksha, indiaresults.com, schools9.com, vidyavision.com, jagranjosh.com, fast result তেনেকৈ চাব পাৰে। তাৰোপৰি আপোনালোকে যদি এপৰ যোগেদিও চাব বিচাৰে তেন্তে গুগল প্লে ষ্ট'ৰৰ পৰা এপ ডাউনলোড কৰি iresultsৰ পৰ্টেলৰ এপটো ডাউনলোড কৰিও আপোনালোকে চাব পাৰিব। চ' এইটোৱে আছিলে ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে এইবাৰ SSC এক্সাম দিছে তেওঁলোকক আগতীয়াকৈ কংগ্ৰেচুলেশ্যনছ জনাইছোঁ। ধন্যবাদ।